সৰুপথাৰৰ ৰজাপুখুৰীৰ নান্দনিক দৃশ্য। অজস্ৰ পদুম ফুলেৰে সুশোভিত ৰজাপুখুৰী। আজাৰ সোণাৰু কৃষ্ণচূড়াৰ ফুলৰ নান্দনিক দৃশ্য। মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ৰজাপুখুৰীৰ পাৰত প্ৰকৃতিপ্ৰেমীৰ ভিৰ। সৰুপথাৰৰ ৰজাপুখুৰীৰ সৌন্দৰ্যই দৃষ্টি কাঢ়িছে পথচাৰীক। পুখুৰীটোত ফুলা অজস্ৰ পদুম ফুল আৰু চাৰিওফালে থকা আজাৰ সোণাৰু আৰু কৃষ্ণচূড়াৰ ফুলে বিৰাজ কৰিছে এক নান্দনিক দৃশ্য। এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বহুতো প্ৰকৃতিপ্ৰেমীয়ে ভিৰ কৰিছে ৰজাপুখুৰীৰ পাৰ। প্ৰায় 10 বিঘাৰো অধিক মাটিৰে আৱৰি থকা এই পুখুৰীটো পাৰলৈ আহি কোনোৱে উপভোগ কৰিছে প্ৰকৃতিৰ সৌন্দৰ্য, কোনোৱে যদি মাৰিছে চেলফি, কোনোৱে বনাইছে ৰীল, কোনোৱে আকৌ থৰ লাগি চাইছে পদুম, কৃষ্ণচূড়া, সোণাৰু, আজাৰ ফুলৰ ৰং। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী গগৈ। বাৰঘৰীয়া। ইয়াত আহি বহুতেই ভাল লাগিছে, যিহেতু আমাৰ ওচৰতে আছে ৰজাপুখুৰী। আমি বহুত দিনৰ পৰাই পাতি আছিলোঁ বা আৰু মই ইয়ালৈ আহিম বুলি। আজিহে সময় পালোঁ আৰু আহিবলৈ। দেওবাৰ আজি। ভালেই পাইছোঁ বাৰু। সোণাৰু আছে, কৃষ্ণচূড়া, এয়া পদুম ফুল আৰু এজাৰ ফুলো ফুলি আছে। সেয়াই। ৰিলছো বনাইছোঁ। এই পুখুৰী চাবলৈ সৰুপথাৰবাসী কি আহ্বান জনাবা? সকলোৱে আৰু আহক আৰু ইয়ালৈকে। পৰিৱেশটো ভাল হওক আৰু। মাজত আজি উপভোগ কৰি খুবেই ভাল লাগিছে। চতুৰ্দিশে আজাৰ সোণাৰু কৃষ্ণচূড়াৰ সুবাসত আমোল মোলাই আছে আৰু বাটৰ পথৰুৱাইও যিদৰে আজি এবাৰ হ'লেও ৰৈ যাবলৈ বাধ্য হৈছে, একপি চেলফি ল'বলৈ বাধ্য হৈছে, কিয়নো এই প্ৰাকৃতিক নান্দনিক দৃশ্য দেখি সঁচাই আমিও অভিভূত হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। নিজৰ অঞ্চলৰ আজি এনেকুৱা এটা ঠাইত আমি আছোঁ কাৰণে গৌৰৱ অনুভৱ কৰোঁ। এইটো কাৰণে আজি এই অঞ্চলত অৰ্থাৎ দৈয়াং ধনশিৰি পৃষ্ঠপোষত আজি এই অঞ্চলতে কছাৰীসকলে ৰাজত্ব কৰিছিল আৰু কছাৰীসকলে ৰাজত্ব কৰাৰ সময়তে আজি এই ৰজাপুখুৰী অঞ্চলত আহি তেখেতলোকে আহি যেতিয়া বসতি স্থাপন কৰিছিল আৰু এই অঞ্চলতে আজি এই ৰজাপুখুৰীটো তেখেতলোকে খান্দিছিল বুলি জনবিশ্ৰুত আছে বা ইতিহাসত আমি পাইছোঁ, কিয়নো এই আয়তাকাৰৰ ৰজাপুখুৰীটো তেখেতলোকে নিৰ্মাণ কৰিছিল বুলি আমি শুনিব পাইছোঁ। আৰু এটা সৰুপথাৰৰ পৰা সুনীল বৰুৱা ৰিপৰ্ট, এনি ভাৰত 24।